নমস্কাৰ সকলোকে গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিব 2 কোটি টকা পৰ্যন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীতে এই কথা ঘোষণা কৰে আৰু এয়া এটা ডাঙৰ খবৰ অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে কিন্তু কি সময়ত কেনেদৰে তেওঁলোকে লাভ কৰিব এই কোটি টকা প্ৰাকৃতিকভাৱে যদি মৃত্যু হয় বা বিমান দুৰ্ঘটনাত যদি মৃত্যু হয় তেতিয়াহে পৰিয়ালৰ লোকে কিমান টকা লাভ কৰিব বা কি ধৰণে লাভ কৰিব এই টকা আমি আপোনালোকক সবিশেষ জনাই আছো লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বীমাৰ সুবিধা 2 কোটি টকা পৰ্যন্ত লাভ কৰিব এই বীমাৰ সুবিধা আৰু 1 টকাও প্ৰিমিয়াম নোহোৱাকৈ শূন্য ব্যয়ত লাভ কৰিব এই টকা বিমান দুৰ্ঘটনাত মৃত্যু হলে লাভ কৰিব পাৰে আপুনি সৰ্বাধিক 2 কোটি টকা আৰু যদি স্থায়ীভাৱে পংগু হলে লাভ কৰিব 1 কোটি টকা আৰু আংশিকভাৱে পংগু হলে যদি যিকোনো কাৰণত আংশিকভাৱে পংগু হলে লাভ কৰিব 80 লাখ টকা আৰু প্ৰাকৃতিক আৰু দুৰ্ঘটনাজনিত ঘটনাত যদি আপোনাৰ মৃত্যু হয় তেন্তে আপুনি লাভ কৰিব 10 লাখ টকা এই সকলোবোৰ এই টকাবোৰ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে আৰু নিয়মীয়াকৈ যিবোৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰে এই দৰমহা লাভ কৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা 1 জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী হ'ব আৰু এই নিয়ম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীতে আৰু এয়া এক ডাঙৰ খবৰ অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে কিন্তু কি ধৰণে এই টকা লাভ কৰিব বা প্ৰাকৃতিকভাৱে মৃত্যু হলে বা বিমান দুৰ্ঘটনাত মৃত্যু হলে কেনে ধৰণে পৰিয়ালৰ লোকে লাভ কৰিব আৰু কেই লাখ টকা কেই কোটি টকা লাভ কৰিব আমি জনাই আছো লাখ লাখ কৰ্মচাৰীৰ বাবে এয়া উপহাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব বীমাৰ সুবিধা 2 কোটি টকা পৰ্যন্ত লাভ কৰিব বীমাৰ সুবিধা 1 টকাও প্ৰিমিয়াম নোহোৱাকৈ শূন্য ব্যয়ত লাভ কৰিব পাৰিব এই বীমাৰ সুবিধা আৰু বিমান দুৰ্ঘটনাত যদি মৃত্যু হয় তেন্তে বিমান দুৰ্ঘটনাত মৃত্যু হলে লাভ কৰিব 2 কোটি টকা আৰু যদি স্থায়ীভাৱে পংগু হয় তেন্তে স্থায়ীভাৱে পংগু হলে লাভ কৰিব 1 কোটি টকা আৰু আংশিকভাৱে পংগু হলে লাভ কৰিব পাৰিব 80 লাখ টকা আৰু যদি প্ৰাকৃতিক আৰু দুৰ্ঘটনাজনিত ঘটনাত মৃত্যু হয় তেন্তে লাভ কৰিব 10 লাখ টকা আৰু যিবিলাক কৰ্মচাৰীয়ে নিয়মীয়াকৈ দৰমহা লাভ কৰি আছে সেই কৰ্মচাৰীবিলাকে এই সুবিধা লাভ কৰিব আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্সুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্সুৰেন্স লাভ কৰিব যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্সিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাক আৰু এটা আমি নতুন দিগন্তলৈ লৈ গলো নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা তাক আমি অসমে আজি যি ভাৰতবৰ্ষক পথ দেখুৱাইছে হি ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি পাব সক্ষম হৈছে আৰু অসমৰ ৰাইজেও নিযুক্তিৰ স্বচ্ছতাক অতি উষ্ণভাৱে আদৰণি জনাইছে আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে
নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পোৰ্টেল মুকলি কৰিছো যাক স্বাগত সতীৰ্থ বুলি কৈছো। এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপচন দি 5খন জিলাৰ অপচন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰো অৰ্থাৎ কোনো এখন ইনষ্টিটিউচনক খালী নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পোৰ্টেল ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব, তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে। আপোনালোক সকলোৱে জানে যে যোৱা কিছুদিনত আমাৰ মন্ত্ৰীসভাৰ